মা আপোনালৈ এই নুনি কটনৰ কাপোৰযোৰ লৈ আহিছোঁ। আপোনাৰ বা পচন্দ হৈছেনে নাই? মই আজি দৰমহা পালোঁ, সেইকাৰণে। মই যে যোৱা মাহত এযোৰ কাপোৰ পিন্ধিছিলোঁ মানে নুনি কটনৰ, তেতিয়া আপুনি কৈছিলে নহয় মোকো এযোৰ লৈ দিবাচোন বোৱাৰী। সেইকাৰণে মই এতিয়া আপোনাৰ বাবে লৈ আহিলোঁ। আপোনাৰ এতিয়া পচন্দ হৈছেনে নাই হোৱা বা চাওকচোন। হাৰে পচন্দ নোহোৱা কথাই নাই, কাৰণ তুমি আনিছা ন, মোৰ সৰু বোৱাৰীয়ে আনিছে, সেইকাৰণে পচন্দ নোহোৱাৰ কোনো কথাই নাথাকে। বহুত ভাল লাগিছে জানানে, সঁচাকৈ দেই। মোৰ এনেকুৱা এযোৰ কাপোৰ পিন্ধিবলৈ বৰ মন গৈ আছিলে, ভালেই কৰিলা আনিলা, আৰু ইমান ধুনীয়া লাগিছে। মা আপোনাৰ চাহ লওক। মা এয়া আপোনাৰ চাহ লওক। ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। ময়ো এনেকুৱা এযোৰ পোৱা হ'লে মোৰ পিন্ধিবলৈ বৰ মন আছে এনেকুৱা কাপোৰ এযোৰ। চাহকাপ তাতে থৈ যাই ৰাম, কাপোৰযোৰ ওচৰলৈ চাহকণ নানিবি দেই, চাহ পৰি পেলাই কাপোৰযোৰ নষ্ট হৈ যাব। মোৰ সৰু বোৱাৰীয়ে ইমান মৰমত দিছে, তই এনেকুৱা এযোৰ মানে ল'বলৈ হ'লে তোৰ হেৰি অকাত থাকিবও লাগিব নহয়, তই আকৌ মোক দিবও পাৰিবও লাগিব নহয়। তাতে থ মোৰ যেন সৰু বোৱাৰীয়ে নিজে উপাৰ্জন কৰি পেলাই তাইৰ পইচাৰে মোক কাপোৰ দিছে, তই জানো পাৰিবি তেনেকৈ দিবলৈ? আঁতৰ তোৰ সেই লেতেৰা হাতডালে কাপোৰযোৰ নুচুবি, সূতাহেলে যা সিফালে যা। মা বৌক কৈ দিয়ক এই কাপোৰযোৰ মানে মেচিনত ধুবলৈ মানা কৰক। যোৱাবাৰ মোৰ কাপোৰযোৰ মেচিনত ধুই পেলাই বৰবাদ কৰি পেলালে আৰু পিন্ধিব নোৱাৰা কৰি পেলালে দেই। কিনো জানো মানে হেৰি খঙতে কৰে নে কিয়ে নে নাজানো, আৰু মানে নিজে ল'ব নোৱাৰে যে, নিজে পিন্ধিব নোৱাৰে যে, সেইটো খঙতে সেই মোৰ কাপোৰযোৰ নষ্ট কৰি পেলালে মেচিনত ধুই পেলাই। এইবোৰ কাপোৰ হাতেৰে ধোৱা কাপোৰহে, মা হাতেৰে ধুবলৈ ক'ব আপুনি, নহ'লে মোৰ কাপোৰযোৰ লেখা আৰু দ্বিতীয়বাৰ পিন্ধিবলৈ নাপাব আৰু আপুনি। মনিকা কিয়নো তেনেকৈ কৈছা? মই গম নাপাওঁ নহয় এইবোৰ কাপোৰ যে মেচিনত ধুব নালাগে, মোক কৈ দিলেই হ'ল দেখোন, মই হাতেৰে ধুম নহয়। ইমানো আৰু অকাতত ধৰিনো কিয় কথা ক'ব লাগে? পিন্ধিব নোৱাৰিলোঁ বুলিয়ে লোকৰ কাপোৰ ধ্বংস কৰা বিধৰ আমি নহয় দেই, কৈ দিছোঁ হ'লে। যা আঁতৰি যা, চাহকাপে তাতে থৈ যাচোন, তোৰ চাহকাপ এতিয়া মই নাখায়ে পাৰিছোঁ। ইমান ধুনীয়া কাপোৰযোৰ মোক সৰু বোৱাৰীয়ে আনি দিছে, যাওঁচোন আইনা মুখৰ আগত লৈ পেলাই চাওঁগৈ, ইমান ধুনীয়া লাগিব। যা এই সৰু বোৱাৰীলৈও কিবা এটা বনাগৈ, সোনকালে যা ইয়াৰ পৰা। তোৰ চাহকাপ এই কাপোৰযোৰত পেলাই পেলাই তই ধ্বংস কৰা মতলবত আছ, মই জানো নহয় তোৰ কথা। মা কিয়নো তেনেকৈ কৈছে? ব্ৰেকফাষ্টত বা আজি কি বনাইছে, আৰু ইহঁতৰ টিফিনত দিবলৈও বা কি বনাইছে বা আজি মহাৰাণীয়ে? মা ব্ৰেকফাষ্টত আজি আলু পনীৰ মটৰ বনাইছোঁ আৰু পুৰি বনাইছোঁ। সদায় টিফিনত তুমি সেই আলু মটৰখিনিয়ে দেখা নেকি? সিহঁতে লোকৰ আগত লাজ পাইছে, মোক কৈছে নহয় বোলে সদায় নবৈ বোলে সেই আলুখিনি বনাই দিব, নহ'লে মটৰ আলুৱে বনাই দিব। ইমান লাজ পাওঁ, লোকৰ বিভিন্ন ধৰণৰ মানে টিফিনত বস্তু লৈ আহে, আমাৰ নাই। সদায় সেই পুৰি দুখন নহ'লে ৰুটি দুখন বনাই দিব, আৰু সেই মটৰৰ আলুখিনি বনাই দিব। তাৰ বাদে আমাৰ ঘৰত পাচলি নাই নেকি? সিহঁতে মোক সুধিছে জানানে, আৰু তুমিও সোধা নহয় সদায় সেইবোৰকে বনাই দিব লাগে নেকি? ভালকৈ বনাই দিব নোৱাৰা নেকি? আমাৰ ঘৰত বস্তু কিহৰ অভাৱ আছে? মা বস্তুৰ একোৱেই অভাৱ নাই, সময়ৰ অভাৱ, বুজিলে? ঘৰখনৰ সকলো কাম বন কৰিব লাগে, A to Z কাম কৰিব লাগে, তাৰপাছত আকৌ ব্ৰেকফাষ্ট বনা, সকলোৰে বাবে টিফিন বনা। একেজনী মানুহে কিমান কৰিম কওকচোন? ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই একেজনীয়ে কৰিব লাগে। মই নোৱাৰা হৈ গৈছোঁগৈ মা, সেইকাৰণে মই যিটো বনাই ভাল পাওঁ, যিটো সহজ বুলি ভাবোঁ, সেইটোকেই মই টিফিনত বনাই দিওঁ। তোৰ মতে নচলিব নহয়, যোনে যি ভাল পায় তই তাকেই বনাব লাগিব। তই এইখন ঘৰলৈ কাম কৰা মানুহ হিচাপত আহিছ যেতিয়া কাম কৰিবই লাগিব। যোনে যি ভাল পায় তাকে বনাই টিফিনত দিব লাগিব, খুৱাব লাগিব, বুজিলি? আৰু তই যে কলি ঘৰৰ কাম বন কৰিব লাগে, নকৰিলে কেনেকৈ হ'ব? তই মানে সৰু বোৱাৰীৰ লগত জেদ পুৰাইছ। সৰু বোৱাৰীৰ লগত ফেৰ নেমাৰিবি দেই, তাই এইখন ঘৰলৈ পইচা ঘটি আনিছে, তই কি কৰিছ? ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই পেটডাল পুজি পেলাই আৰু ঘৰৰ ইটো সিটো কাম কৰি পেলাই আছ, এনেকৈ নহ'ব নহয়। ঘৰত যিখিনি খাইছ মেলিছ সেইখিনিতো এটা হেৰি উলিয়াব লাগিব। এনেকৈ নহ'ব। তাই সৰু বোৱাৰীৰ লগত আহিছে, কি কথা ক'বলৈ আহিছ তই? কৰিবই লাগিব তই কাম কৰা মানুহ হিচাপত এইখন ঘৰলৈ আহিছ যেতিয়া কাম কৰিবই লাগিব। তইতো মোক এটকাও ঘটি দিব পৰা নাই নহয়, তই এনেকেই কৰিব লাগিব কাম। মা মোক যে আপুনি কাম কৰা মানুহ বুলি ক'লে। সৰু বোৱাৰীয়ে এইখন ঘৰলৈ পইচা ঘটি আনিছে বাবে তাই এইখন ঘৰত কাম এটাও কৰিব নালাগে। মই এই পইচা ঘটি অনা নাই যে, সেইকাৰণে এইখন ঘৰত মই কাম কৰি মৰিব লাগে, নহয় জানো? মই দেখোন চবৰ বাবে ভাবোৱেই, মই চবেই ভাল পোৱা বস্তু বনাওঁৱেই। আপুনি কিয় তেনেকৈ কৈছে মা? মোৰ বাবে কোনেও একো এটা কথা নাভাবে এইখন ঘৰত, সঁচাকৈ। হ'ব, তোৰ সেই ঘৰিয়ালৰ চকু পানীখন মোৰ আগত উলিয়াই লাভ নাই। ব্ৰেকফাষ্ট সোনকালে ডাইনিঙত ৰেডি কৰ, সিহঁত অফিচলৈ যাবৰ সময় হ'ল। তাই ঘৰিয়ালৰ চকু পানী মোৰ আগত উলিয়াইছে, তাই সৰু বোৱাৰীৰ লগত জেদ পৰাইছে। তাই সৰু বোৱাৰীৰ লগত ফেৰ মাৰিব পাৰিবহে যেনিবা। তাই সৰু বোৱাৰীয়ে যিমানখিনি মাহেকত টকা ঘটি আনি দিয়ে তই ঘটিব পাৰিব কি? তোক আমি তেনেকৈ নকৈ ক'ম কেনেকৈ? হয়, তই এইখন ঘৰত কাম কৰা মানুহ বুলিয়ে আমি সকলোৱে জানো। তাই কথা ক'বলৈ আহিছে। সৰু বোৱাৰীয়ে পইচা ঘটে বাবে এইখন ঘৰত একো এটা কাম কৰিবলৈ নিদিয়ে, আৰু মই পইচা নঘটো বাবে মোক সকলো কাম কৰায়। ময়ো পাৰোঁ,
বাহিৰত কাম কৰিব, কিন্তু মই নকৰোঁ। মই ঘৰৰ কাম কৰি ভাল পাওঁ, আৰু মোৰ সময় নহ'লে মই আলুৱে বনাই দিওঁ যেনিবা। কি হ'লনো তাতে? কিয় লাজ পাব লাগেনো? সঁচাকৈ এইখন ঘৰত মোক কোনেও বুজি নাপায় আৰু বুজিবলৈ চেষ্টাও নকৰে। ৰাতিপুৱাৰে পৰা গধূলি হোৱালৈকে যে কিমান কাম কৰি থাকোঁ এইখন ঘৰত, কোনেও মোক বুজি নলয়। সকল বনোৱা, খোৱা, ধোৱা, তাৰ মাজতে সকলোৰে কাপোৰ কানি ধোৱা মেলা, ঘৰ চাফা কৰা, ঘৰ সৰা মোচা, এইবিলাক কিমান কাম থাকে মানুহৰ। তাৰ মাজতে আলহী দুলহী, এইবোৰ অলপ কৰিব লাগে নেকি? অকণমানো দিনটোত ৰেষ্ট নাপাওঁ, তথাপি তাৰ উপৰিঞ্চি কথাও শুনিব লাগে। সঁচাকৈ বৰ দুখ লাগে মোৰ এনেকুৱা কৰিলে। বৌ শুনকচোন কথা। কি হ'ল কোৱাচোন? মানে বৌ, মোৰ কাপোৰ এইখিনি ধুবলৈ আছে, মই ৰুমটোতে থৈ আহিছোঁ, আৰু অলপমান বাথৰুমত আছে, সেইখিনিও ধুই দিবচোন। আজি ৰ'দটো ভাল, মই সময় পোৱা হ'লে মই ধুলোহেঁতেন, কিন্তু মই এতিয়া সময় নাই যে, মানে অফিচলৈ যাবই হ'ল। আপুনি ধুই দিব হা। দেওবাৰে মানে মই ঘৰলৈ যাম বুলি ভাবিছোঁ। এনেই যাবলৈ নাপাওঁৱেই যে, দেওবাৰে যাম বুলি ভাবিছোঁ। সেইকাৰণে দেওবাৰে আকৌ কাপোৰ কানি ধোৱা নহ'ব যে, আপুনি এতিয়া ধুই থ'ব হা। হ'ব দিয়া, মই এইখন ঘৰৰ কাম কৰা বাইহে, ধুই দিম আৰু। তুমিনো কেতিয়া কাপোৰ ধুই পাইছা? ময়ে ধুওঁ সকলো দেখোন তোমালোকৰ কাপোৰ। তেনেকৈনো কিয় ক'ব লাগে? ধুম দিয়া। কথাটো যে আকৌ আপুনি বুজি পালে? বাই বৌ, ধুই থ'ব, পাৰিলে ইস্ত্ৰিও দি থৈ দিব হা। নোৱাৰিছোগে আৰু ঘৰখনত কাম কৰি কৰি অকলে ইমান কাম কৰিব লাগে। কঁকাল মোৰ কিবা তাহ মাৰি ধৰিছে। এনেকৈ হ'লে নহ'ব আৰু। মই বুদ্ধি কৰি পেলাই দুদিনমানৰ কাৰণে ঘৰলৈ যাওঁ, তেতিয়া গম পাব নহয় এইখন ঘৰত কিমান কাম কৰিব লাগে। তেতিয়া শাহুৱেক আৰু বোৱাৰীক দুইজনীয়ে গম পাব। মোক কাম কৰা বাই বনাই পেলাইছিলে নহয়, এতিয়া নিজেই কাম কৰা বাই হ'ব। মই যাম দুদিনমানৰ কাৰণে, মই ঘৰলৈ যাম বুলি কৈছোঁ যেতিয়া যামেই আৰু। এনেকৈ নহ'ব, ইহঁত দুজনীক এসেকা নিদিলে মই শান্তিয়ে থাকিব নোৱাৰিম। নহ'লে মোক ইহঁতে ঘৰখনত কাম কৰা বাই বনাই পেলাইছে। সকলো ৰাতিপুৱাৰে পৰা গধূলিলৈকে অকল ময়ে কাম এখন নকৰে হা। চাহ খোৱা কাপটো মানে নোধোৱে দুইজনী। শাহুৱেক বোৱাৰীয়েক দুইজনী বহি ল'ব চোফাৰত, টিভি চাব, মোক অৰ্ডাৰ দি বস্তু বনাই খাব। মোৰো মন নাযায় নেকি? ময়ো এইখন ঘৰৰ বোৱাৰী নহয় নেকি? মোৰোতো মন যায় তেওঁলোকৰ লগত বহি টিভি চাবলৈ, খাবলৈ, কথা এষাৰ দুষাৰ পাতিবলৈ। যেন মই সঁচাকৈ এইখন ঘৰত কাম কৰা বাইহে হৈছোঁ। তেওঁলোক দুইজনীয়ে কথা পাতিব, হাঁহি ফূৰ্তি কৰিব। মোৰ মন নাযায় নেকি সেইবোৰ কৰিবলৈ, হাঁহি ফূৰ্তি কৰিবলৈ? তেওঁলোক দুইজনী বজাৰ কৰিবলৈ যাব, মোক লৈ গ'লেনো কি হয়? সঁচাকৈ মানে কৈছোঁ নহয়, ঘৰখনত মানে মোৰ শান্তি নোহোৱা হৈছে। মই এই বুদ্ধিটো কৰিহে এৰিব লাগিব। মই দুদিনমানৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিলোঁ যেতিয়া যামেই। পাওক এই শাহু বোৱাৰীয়ে মই নহ'লে যে কিমান ঘৰখনত মানে কেনেকুৱা লাগে পাব। দেখা নাই জানো, সৰু বোৱাৰীয়েকক টোপেই পৰিবলৈ নিদিয়ে। সৰু বোৱাৰীয়েক দেওবাৰ দিনা ঘৰত থাকে নহয়, সেইদিনাও তাই কাম নকৰে। বা ডাঙৰ বৌয়ে আমাক এইকেইদিন বনাই খুৱাই থাকে সদায়। আজি দেওবাৰটো বন্ধ পাইছোঁ, ময়ে বনাওঁগৈ বুলি নাযায়। কিন্তু দুইজনী শাহু বোৱাৰীৰ ৰুমত গোট খাই পেলাই হাঁহি খিকিন্দালি। বা ডাঙৰ বোৱাৰীয়েনো কি বনাইছে, তাইক অকণমান সহায় কৰি দিওঁগৈ বুলি কোনো এজনী নাহে। সঁচাকৈ এইবিলাক মনত পৰিলে মোৰ যে ইয়াৰ পৰা গুচি যাবলৈ মন যায়, কিন্তু মোৰ মানুহজনৰ বাবেহে মই যোৱা নাই। যি হ'ব হ'ব, দেখা যাব। এওঁলোকক এনেকৈ এটা শিক্ষা নিদিলে নহ'ব। মই এতিয়াই মাক সুধিমগৈ, আৰু কাইলৈ মানে মই এইখন ঘৰৰ পৰা ঘৰলৈ যামগৈ। দুদিনমান থাকি আহিমগৈ, তেতিয়াহে ইহঁতৰ মস্তি ওলাই যাব। গোটেই ঘৰখনতে মহাৰাণীক বিচাৰি ফুৰিছোঁ, মহাৰাণী আহি ৰুমত সোমাই আছেহি। গোটেই যে ঘৰৰ কাম বনবোৰ পৰি আছে, কোনে কৰিবহি? তোৰ মাৰ আহি কৰি দিবহি নেকি? যা সোনকালে ঘৰৰ কাম বনবোৰ কৰগৈ। দেখা নাই জানো, সিহঁত খাই বৈ অফিচ গ'লগৈ, তথাপিতো তাই ঘৰৰ কাম বনবোৰ কৰিব হোৱা নাই। একেবাৰে। আৰু এটা কথা নহয়, কাইলৈ মণিকাহঁতৰ এনিভাৰ্চাৰী নহয়, আমি পাৰ্টি এটা ৰাখিব লাগে। মই মনে মনে পাৰ্টি এটা ৰাখিছোঁ। আৰু শুন, গোটেই ঘৰৰ কাম বনবোৰ কৰি মেলি আজৰি হৈ খানা পিনা তয়ে বনাব লাগিব। মই আৰু বেলেগকৈ এই কাৰিকৰ নেমাতোঁ, আৰু মানুহখিনি মাতিবলৈ তোকে দায়িত্ব দিম, তই মাতি আহিবিগৈ। আৰু বজাৰ সমাৰো যিমান যত আছে চব সেই এই সৰুক কৈ দিবি, সি আনি দিব, বুজিলি? আৰু যিমান যত কাম বন হয় তয়ে কৰিব লাগিব। মণিকাক কাইলৈ ৰেষ্ট দিব লাগিব, তাই এনিভাৰ্চাৰী, তাই কাম কৰিব নোৱাৰে। মা, এনিভাৰ্চাৰী বুজি পালোঁ, কাম বন ময়ে কৰিম বাৰু। আপুনি যে ক'লে মণিকাই কাম কৰিব নোৱাৰে, তেওঁনো কোনচা কাম কৰে ঘৰখনত? অকল আৰু সেই টকা ঘটিবলৈ যোৱাহে হয়। ৰাতিপুৱাই শুই উঠিব, গাটো ধুব, ব্ৰেকফাষ্ট কৰিব, ডাইৰেক্ট অফিচলৈ যাব। আহিব, ভৰি হাত মুখ হাত ধুব, চাহ মুখৰ আগত দিম, খাব। তাৰপৰা ৰুমত সোমাই আপোনাৰ লগত হাঁহি খিকিন্দালি মাৰিব। কোনটোনো কামত মোক সহায় কৰে আপুনি যে তেনেকৈ ক'লে? আজিকালি তই দেখোন বৰ মুখখন চলাবলৈ লৈছ। শাহুৰ বুলি গণ্য নকৰা হৈছ। দেখা নাই জানো এইবিলাককে শিক্ষা দিছে। মা, মই কোনো বেয়া কথা কোৱা নাই। মই আপোনাৰ মুখে মুখে তৰ্ক কৰিবলৈ যোৱা নাই, কথাটোহে কৈছোঁ। কথাটো কৈছে বেটিয়ে। আৰু এটা কথা, কাইলৈ এনিভাৰ্চাৰী পাতি পেলাই মই পৰহিলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ। দেউতা মায়ে মোক ফোন কৰি মাতিছে। মোৰো ঘৰখনলৈ যাবলৈ বৰ মন গৈ আছে, বহুত দিন হ'ল ঘৰলৈ নোযোৱা।
কেলেনো যাব লাগে? সিদিনা ঘৰৰ পৰা আহিছগৈহে আৰু তোৰ মা দেউতা কাম বন নাই নেকি তোক যে মাতি থাকিবলৈ এনিটা মাতি থাকে কিয়? মা সিদিনা নহয় আজি 6-7 মাহেই হৈ গ'ল ঘৰখনলৈ নোযোৱা। মা দেউতালৈ মোৰ বৰকৈ মনত পৰিছে আৰু মা দেউতাক মই চাই আহিমগৈ। আপুনিতো সৰু বোৱাৰীক একোৱেই নকয় দেখোন, সপ্তাহৰ দেওবাৰত মাকৰ ঘৰলৈ গৈ থাকে, তেতিয়াতো আপুনি তাইক একো নকৰে। মই যাবলৈ ওলালত আপুনি কিয় এনেকৈ কৈছে? মই যামেই মা, মোৰ ঘৰখনলৈ মই যামেই, জন্ম ঘৰখনলৈ নগ'লে আৰু ক'লৈ যাম? মই যাম বুলি কৈছোঁ যেতিয়া যামেই। মই পৰহিলৈ মা দেউতাৰ ঘৰলৈ যাম। তোৰ সেই ভগা পজাটোলৈ নগ'লেও হ'ব, ইমান একেবাৰে যাওঁ লগাইছনে? মা ভগা পজা হ'লেও সেইখন মোৰ জন্ম ঘৰ, ভাল হ'লেও বেয়া হ'লেও সেইখন মোৰ জন্ম ঘৰ। মই যাম বুলি কৈছোঁ যেতিয়া যামেই। এনেকৈ মঞ্জুৱে শাহুৱেকক ক'লে আৰু সৰু জায়েকহঁতৰ এনিভাৰ্চাৰী পাতি 5 দিনাই মঞ্জু ঘৰলৈ গুচি গ'ল। কঁকালটো ইমান বিষাইছে গোটেই ঘৰৰ কাম বন কৰি মেলি আজৰি হৈ এই খন্তেক বহিছোঁহিহে। আকৌ সৰু বোৱাৰীহঁত পাবহি হ'লেই, সিহঁতক চাহ তাহ দিব লাগিব। নাই মই নোৱাৰোঁ, সৰু বোৱাৰীয়ে বনাই কোনাই খাব। ঘৰ সৰা মোচা পৰা আদি কৰি বাচন বৰ্তন কাপোৰ কানি ধোৱা পা সকলো কৰিলোঁ। গাটো একেবাৰে বিষত থাকিব পৰা নাই, কঁকালটো তহাই গৈছে। কঁকালটো গ'ল যেনেই পাইছোঁ। বোৱাৰী তুমিয়ে যোৱাচোন, গধূলি সাজটো তুমিয়েই বনোৱা, মই নোৱাৰোঁ পাই। কঁকাল একেবাৰে তহাই গৈছে, গোটেই ঘৰৰ কাম বনবোৰ কৰিলোঁ নহয়। কি মই গধূলি নাই দেই, মই অকলে বনাব নোৱাৰোঁ দেই মা, মই নোৱাৰোঁ। ব'লক আপুনিও যাব লাগিব। এনেকৈ কঁকাল বিষ বুলি ক'লে নহ'ব নহয়। ব'লক সোনকালে ব'লক, দুইজনে লাগি ভাগি বনাব লাগিব। মই অকলে নোৱাৰোঁ, নহ'লে অৰ্ডাৰ দি খাব লাগিব। নাই দে মনিকা, অৰ্ডাৰ দিব নোৱাৰি। ৰাতিপুৱা সেয়া অৰ্ডাৰ দি খালোঁ, একেবাৰে ইমান জ্বলা দিছে। আৰু এই দুপৰীয়াও অফিচত খাইছোঁ, ইমান জ্বলা, মোৰ একেবাৰে পেটৰ অসুখ কৰি গৈছেগৈ। নাই অৰ্ডাৰ দি খাব নোৱাৰি, ঘৰতেই তোমালোকে বনোৱা। নেখালে হ'ব নেকি? মই ইমানখিনি বনাই থাকিব নোৱাৰোঁ দেই। কাইলৈ ৰাতিপুৱাৰ বাবে মই আজিয়ে কিবা এটা অৰ্ডাৰ দি থ'ব লাগিব, নহ'লে নহ'ব। মই বনাই কোনাই খুৱাই বুৱাই বাচন বৰ্তন ধুই মেলি ঘৰৰ সকলো কাম বন কৰি মেলি মই অফিচলৈ যাবলৈ দেৰি হৈ যাব। মই নোৱাৰোঁ দেই ইমানবিলাক কাম কৰিবলৈ। মই আৰু ৰন্ধা বঢ়া কৰিবই নোৱাৰোঁ। যি পাৰোঁ অৰ্ডাৰ দিয়ে খাম। মই লাগিলে আপোনালোকে কি বনাই খাই খাব, মই অৰ্ডাৰ দিহে খাম। মই নোৱাৰোঁ বনাই কোনাই আপোনালোকক খুৱাব। মনিকা তেনেকৈ ক'লে হয় নেকি? আৰু কেনেকৈ ক'ব লাগে? এই বৌজনীও সুধা নহয়, এতিয়াহে ঘৰলৈ যাবলৈ পালে। হ'ব ইমান তৰ্কাতৰ্কি কৰিব নালাগে তোমালোকে। ওচৰ চুবুৰীয়া মানুহে কাজিয়া লাগিছে বুলি ভাবিব। হ'ব, মই ভাততে আলু দি পেলাই দালি অকণকৈ বহাওঁগৈ। এনেকৈ নহ'ব নহয়। বাহিৰৰ পৰা অৰ্ডাৰ দি খাবলৈ এতিয়া আৰু মোৰ বয়সো নাই। মই ঘৰত যি পাওঁ তাকেহে খাম। সেই তেনেকেই কৰোঁগৈ আৰু ভাততে আলু দি দাইল অকণমানকৈ বইল কৰোঁগৈ। আৰু তেনেকৈ নকৰিলে নহ'ব আৰু মই বেলেগ আৰু একো বনাব নোৱাৰোঁ। যোৱা মনিকা, মাৰ লগত অকণমান লাগি দিয়াগৈ। এই 5 দিন মোৰ ঘৰখনত কাম কৰোঁতে হাত আৰু নখৰ অৱস্থা নাইকিয়া হৈ গৈছেগৈ। অফিচত হাতটো উলিয়াবলৈ লাজ লাগে কিবা। একদম কাম কৰা মানুহজনী লেখীয়া হাতটো হৈ গৈছে। সঁচাকৈ ৰাতিপুৱা সোনকালে উঠিব লাগে, গোসাঁই ঘৰ আঁতৰাব লাগে, তাৰপাছত সকলোৰে বাবে ব্ৰেকফাষ্ট বনাব লাগে, টিফিন বনাব লাগে, তাৰ আকৌ বাচন বৰ্তন ধোৱা, ঘৰ ঝাৰু দিয়া, সৰা মোচা, সকলোখিনি A to Z কাম কৰিব লগা হৈছে ঘৰখনত। ৰেষ্টে নোপোৱা হৈছোঁ। আগতে বৌ থাকোঁতেনে আৰাম মোৰ। এতিয়া আৰামৰ নামত হাৰাম হৈ গৈছে মোৰ, জিনা হাৰাম হৈ গৈছে। আজি চানডে হৈও ঘৰখনলৈ যাবলৈ নাপালোঁ। সদায় বৌ থাকোঁতেনে চানডে ঘৰলৈ যাওঁৱেই। আজি পাপাই মায়ে ফোন কৰি কৈছে নাহ নেকি? কেনেকৈ যাম বাৰু? এয়া দুপৰীয়াখিনি বনাবলৈ আছে। ৰাতিপুৱাই খাই বৈ আজৰি হৈছোঁহে ধুই পখালি, আকৌ দুপৰীয়াখিনি বনাবলৈ। সঁচাকৈ মোৰ অস্বস্তি লাগি গৈছেগৈ, নোৱাৰা হৈ গৈছোঁগৈ আৰু। ইমানখিনি কাম বৌয়ে অকলেই কৰে নহয়। সঁচাকৈ বৌ হাতৰ আহাৰ মই বহুত মিছ কৰিছোঁ, আৰু টিফিনটো যে বহুত মিছ কৰিছোঁ। সঁচাকৈ বৌয়ে ঘৰখনৰ ইমানবোৰ কাম কৰে, অথচ বৌক আমি পাত্তাই নিদিওঁ। এইকেইদিন বৌ নহ'লতে আমাৰ একদম কিনো ক'ম আৰু, ঘাম বাহিৰকৈ গৈছে আমাৰ কাম কৰোঁতে। কি হ'ল সৰু বোৱাৰী, তুমি যে এনেকৈ কঁকালত হাত দি ৰৈ আছা? মা ভাগৰি গৈছোঁগৈ কাম কৰি। এইখন ঘৰলৈ বিয়া হৈ অহাৰে পৰা মই ইমান কাম নকৰোঁৱেই, যিমানখিনি এই 5 দিনত কৰিছোঁ মা। বৌয়ে সকলোখিনি কৰে। সঁচাকৈ দেই, ঘৰখনৰ কামবোৰো অলপ নহয়। এতিয়াহে বুজি পাইছোঁ। মই সাজি কাচি অফিচলৈহে যাওঁ, পইচাহে ঘটিছোঁ। তাৰ বাদতো যে ঘৰখনত কিমান কাম থাকে এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ এই বৌ নহা কেইদিনত মা।
সঁচাকৈ বৌয়ে অকলে অকলে ইমানখিনি কাম কৰে। এতিয়াহে ভাবিব পাৰিছোঁ যে আমাৰ ঘৰত কাম কৰা মানুহ এজনী লাগে মা। বৌ হাতৰ সেই ভাত সাজ, বৌ হাতৰ সেই টিফিনটো, ব্ৰেকফাষ্ট সকলোখিনি মিছ কৰিছোঁ মা। সঁচাকৈ বৌ কেতিয়া আহে ঘৰৰ পৰা, কেতিয়া আহে দেখি গৈছোঁগৈ। আজি দেওবাৰ চাওকচোন, বৌ থকা হ'লে মইতো ঘৰলৈ গ'লোহেঁতেন, কিন্তু আজি বৌ নাই গুণে মই ঘৰলৈও যাব নাপালোঁ আৰু আৰামো কৰিবলৈ নাই পোৱা। চাওকচোন এইকেইদিন অফিচলৈ যাওঁ, তাৰ আগত ইমানখিনি কাম বন কৰি মেলি আকৌ অফিচৰ পৰা অহাৰ পাছতো কাম বন কৰি মেলি অকণমান ৰেষ্ট ল'বলৈ পাওঁ। সঁচাকৈ মা বৰ ভাগৰি পৰিছোঁ। বৌক সোনকালে আহিবলৈ কওক না মা ফোন কৰি। সৰু বোৱাৰী, তুমি ঠিকেই ভাবিছা। ডাঙৰ বোৱাৰীয়ে যিমানখিনি এইখন ঘৰৰ কাৰণে কৰে, আমি দুইজনী লাগিও এইখন ঘৰৰ কাৰণে সিমানখিনি কৰাই নাই। ঘৰ ভালকৈ চাফ চিকুণ হোৱাই নাই, ইমান বাচন বৰ্তন লেটিওৱাই নাই, তথাপিতো আমি কামৰ পৰা আহৰিয়ে পোৱা নাই। চোৱাচোন, ডাঙৰ বোৱাৰীয়ে ঘৰখনৰ সকলোৰে বাবে ৰন্ধা বঢ়াৰ পৰা আদি কৰি সকলোৰে কাপোৰ কানি ধুই আকৌ তাৰ উপৰিঞ্চি ঘৰ চাফা কৰা, সৰা মোচা, কিমানখিনি দায়িত্ব তাই পালন কৰে। অথচ তাইক আমি কাম কৰা মানুহ বুলিয়েই ভাবি থাকিলোঁ, তাইক আজিলৈকে নিজৰ বুলি নাভাবিলোঁ। চোৱাচোন, অলপ আমি বেয়া কাম কৰিছোঁনে বাৰু? তুমি যি ভাবিছা ভালেই ভাবিছা। এইখন ঘৰত কাম কৰা মানুহ এজনী লাগে। বোৱাৰীয়েনো আৰু কিমান কৰিব? এতিয়াহে অনুভৱ হৈছে, এই 5 দিনত কাম কৰি কৰি যেতিয়া আমি ভাগৰি পৰিছোঁ, তেতিয়াহে আমাৰ অনুভৱ হৈছে। সঁচাকৈ দেই, ডাঙৰ বোৱাৰীয়েও যে ঘৰখনৰ ইমান দায়িত্ব পালন কৰে, এতিয়াহে বুজি পাইছোঁ। শাহুৱেক আৰু সৰু জায়েকে এতিয়াহে গম পালে যে ডাঙৰ বোৱাৰীয়েকে ঘৰখনৰ কিমান এটা গধুৰ দায়িত্ব পালন কৰিয়ে থাকে। এতিয়াহে বুজি পালে, তেওঁলোকে এতিয়া গম পালে যে ডাঙৰ বোৱাৰীক নহ'লে ঘৰখন চলাটো টান। সেইদে বুলি সিহঁতে ভাবি পেলাই বেলেগ কামবিলাক কৰিবলৈ ঘৰৰ কাম কৰা মানুহ এজনী ঠিক কৰিলে। ডাঙৰ বোৱাৰী, তুমি মোৰ নিজৰ যি হিচাপত তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাক নক'বলগীয়া কথা শুনালোঁ। তুমি নহ'লতহে গম পাইছোঁ এইকেইদিন তুমি যে ঘৰখনত কিমান কাম কৰা। এতিয়াহে বুজি উঠিছোঁ, নিজে কৰিলতহে গম পাইছোঁ যে এজনী মানুহে ঘৰখনত কিমান কাম কৰে। এতিয়াহে আমাৰ উপলব্ধি হৈছে। বৌ সঁচাকৈ আপুনি নোহোৱা এইকেইদিনতহে আমাৰ উপলব্ধি হৈছে। আপুনি ঘৰখনৰ কিমান দায়িত্ব, কিমান গধুৰ দায়িত্ব পালন কৰে, এতিয়াহে বুজিছোঁ। মই অফিচলৈ যাওঁ, হয়, বহি বহি কামবোৰ কৰোঁ, কিন্তু আপুনি দিনৰ দিনটো যে অকণমানো ৰ'বলৈ সময় নাপায়, সেইটো এতিয়াহে বুজিছোঁ। পাৰিলে মোকো ক্ষমা কৰি দিব ডাঙৰ বৌ। আমাৰ সঁচাকৈ বৰ ডাঙৰ ভুল হৈ গ'ল। মই পইচা ঘটিছোঁ ঠিকেই, কিন্তু মোতকৈও আপুনি যে ঘৰখনৰ কিমান ডাঙৰ দায়িত্ব লৈছে, সেইটো এতিয়াহে বুজি পালোঁ। চাওকচোন, ৰাতিপুৱাৰে পৰা কিমান কাম থাকে। আমাক ব্ৰেকফাষ্ট বনাই দিয়া, তাৰ পাছতে টিফিনলৈ আকৌ বনোৱা, টিফিন পেক কৰি দিয়া, দুপৰীয়া সাজ বনোৱা, গধূলি সাজ বনোৱা, ধোৱা পখলা, ঘৰ চাফা কৰা, তাৰ উপৰিঞ্চি কাপোৰ কানি ধোৱা, কিমান ঘৰখনত কাম থাকে। এতিয়া আপুনি নহ'লতহে বুজি পাইছোঁ বৌ। সঁচাকৈ আপুনি মোতকৈ বেছিহে টকা ঘটিছে। মই আৰু বহি বহিহে আপুনি এইখন ঘৰৰ লখিমী বোৱাৰী বৌ, সঁচাই কৈছোঁ। মা, মণিকা, আপোনালোক দুইজনীয়েনো মোক কিয় ক্ষমা খুজিছে? তেনেকৈ ক্ষমা খুজি মোক লাজ নিদিবচোন। মই কাম কৰি ভাগৰি পৰা নাছিলোঁ। আপোনালোকৰ কিছুমান কথাইহে মোক ভাগৰুৱা কৰি পেলাইছিলে। সেইবাবেই মই আপোনালোকক উপলব্ধি কৰাবৰ বাবেই মই ঘৰলৈ গৈছিলোঁ। সঁচা কথা কৈছোঁ, আপোনালোকে মোৰ অবিহনেনো ঘৰখন কেনেকৈ চলাই কি কৰে মই চাব বিচাৰিছিলোঁ। এতিয়া গম পালে মা, মই ঘৰখনত কিমান কাম কৰোঁ। তাৰ যদি মাজতে আপোনালোকৰ পৰা কেটেৰি মাত শুনো, কেনেকুৱা মোৰ মনটো বেয়া লাগে। আৰু আপোনালোক দুইজনীয়ে বহি মেলি টিভি চাই থাকে, হাঁহি খিকিন্দালি মাৰি থাকে, মই অকলে অকলে পাকঘৰটোত কাম কৰি থাকোঁ। মোৰো মন যায় মা, আপোনালোকৰ লগত বহি মেলি চাহ অকণ খাই কথা বতৰা এষাৰ দুষাৰ পাতিবলৈ মোৰো মন যায়। মই আহিলে আপোনালোকে মোক কাম কৰা মানুহ বুলি ভাবি পেলাই খেদি পঠিয়াই। মোৰ তেতিয়া বৰ দুখ লাগে জানেনে মা। হ'ব দিয়ক, এতিয়া আৰু আপোনালোকে বুজি পালে নহয়, সেয়ে মোৰ বাবে বহুতো মনৰ কথাখিনি কোৱাৰ বাবে বেয়া নেপাব। হ'ব দিয়া ডাঙৰ বোৱাৰী, আজিৰ পৰা আমি তিনিওজনীয়ে সমান এই কাম ভাগ কৰি ল'ম। মা, আমি দুজনী থাকোঁতেনে আপুনি কাম কৰিব নালাগে দিয়ক। আমি কামবোৰ ভগাই পিতাই কৰিম আৰু মিলা প্ৰীতিৰে থাকিম। আজিৰে পৰা বৌক আমি কোনোদিনে বেয়াকৈ নকওঁ, নিজৰ বাইদেউ বুলি ভাবিলোঁ আৰু আজিৰ পৰা। আগতে মোৰ ল'ৰা 2টা আছিল, এতিয়া 4টা ল'ৰা ছোৱালী হ'ল। আজিৰে পৰা আমি সকলোৱে মিলা প্ৰীতিৰে থাকিম দিয়া। আৰু এটা কথা নহয় বৌ, আপোনাক কথা এটা সোধোঁ। আমি ভাবিছোঁ কাম কৰা মানুহ এজনী এইখন ঘৰত প্ৰয়োজন হৈছে, এজনী লৈয়ে লওঁ নেকি? তোমালোকে যি ভাল দেখা, মইনো তাত কি ক'ম আৰু। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।